সম্প্ৰতি মাননীয় বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব আমাক পাৰ্ট টাইম মুখ্যমন্ত্ৰী নহয় এগৰাকী ফুল টাইম মুখ্যমন্ত্ৰী দিয়ক। সংবাদ মেলযোগে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক এই আহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। হি ইজ এ পাৰ্ট টাইম চিফ মিনিষ্টাৰ। পাৰ্ট টাইম চিফ মিনিষ্টাৰে অসমত ফুল টাইম দিব নোৱাৰে। অসমৰ সময় তেওঁৰ কেন্দ্ৰীয় নেতৃত্বক তৈলমৰ্দন কৰিবলৈ বিজেপি দলৰ দায়িত্ব লৈ পেলাই ঝাৰখণ্ডত গৈ বহি থাকিবলগীয়া হৈছে। আপুনি পাৰ্ট টাইম চিফ মিনিষ্টাৰ হ'বলৈ আৰু চেষ্টা নকৰিব। অসমৰ ৰাইজে আপোনাৰ ওপৰত চকু ৰাখিছে। যদি আপুনি ফুল টাইম দিব নোৱাৰে, সমস্যা সমাধান কৰিব নোৱাৰে, আপোনাৰ দলৰে বেলেগৰ হাতত আপুনি দায়িত্ব চমজাই দিয়ক। মই বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বকো ক'ম যে ডোন্ট মিছ ইউজ দ্য পোষ্ট অফ আছাম চিফ মিনিষ্টাৰ। পিছে কিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পাৰ্ট টাইম মুখ্যমন্ত্ৰী আখ্যা দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে? পাৰ্ট টাইম চিফ মিনিষ্টাৰ বুলি কিয় কৈছোঁ, আজিলৈকে ভাৰত বাংলা সীমান্তত লাটিটোলা ডুমাবুৰী বুলি দুটুকুৰা জেগাত 4.5 কিলোমিটাৰ কৰিমগঞ্জ জিলাৰ আৰু ভাৰত বাংলা সীমান্তত এতিয়াও উন্মুক্ত হৈ আছে। অমিত শ্বাহ ডাঙৰীয়াই সংসদৰ মজিয়াত ধুনকে 40 লাখ বিদেশী নিকাল দিয়া বুলি কোৱাৰ পিছত আজিলৈকে NRC কাৰ্যকৰী কৰা নহ'ল। অসমীয়াৰ সংজ্ঞা নিৰূপণৰ কাৰণে অসম চুক্তিৰ 6 নং দফাৰ ৰূপায়ণৰ বিজেপিৰ যিটো প্ৰতিশ্ৰুতি আছিলে, সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোনো আন্তৰিকতা প্ৰকাশ নকৰিল। এই যে 1 লাখ কোটি টকাতকৈ লোন পাৰ হৈ মাহে 1000 কোটি টকা লোন লৈ গৈ আছে। ইন কামিং ডেজ দিছ লোন উইল বি দ্য টাইম বম ফৰ আছাম। ইমানেই নহয়, অসম চুক্তিৰ ৰূপায়ণ, NRC উন্নীতকৰণ, 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব নোৱাৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দেশৰ ভিতৰতেই দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী আখ্যা দি ভূপেন বৰাই পুনৰ ক'লে, Don't give license to the Assam Chief Minister to be a most corrupt Chief Minister in India. আপুনি যে ঝাৰখণ্ড মানুহক কৈ আছে যে মই ঝাৰখণ্ডখন অসম হ'বলৈ নিদো, বাংলাদেশী প্ৰব্ৰজনৰ পৰা ঝাৰখণ্ডক মই বচাম, অসমৰ দায়িত্ব লৈছিলে নে ঝাৰখণ্ডৰ দায়িত্ব লৈছিলে? যদি আপুনি ডেমোগ্ৰাফিক চেঞ্জক লৈ পেলাই ইমানেই চিন্তিত, তেতিয়াহ'লে আপুনি বাংলাদেশৰ সীমা চিল কৰিব কিয় নোৱাৰে? NRC কাৰ্যকৰী ৰূপ কিয় নিদিয়ে? খিলঞ্জীয়াৰ সংজ্ঞা কিয় নিৰূপণ নকৰে? অসম চুক্তিৰ 6 নং দফা আপুনি কিয় কাৰ্যকৰী নকৰে? ভূমি আইন সম্পৰ্কত আপুনি কিয় সংশোধন কৰিব নোৱাৰে? আপুনি একমাত্ৰ নিজৰ ৰাজনৈতিক উত্থানৰ স্বাৰ্থত আৰু 2026 চনত ইলেকশ্যন জিকাৰ স্বাৰ্থত গোটেই অসম আৰু ঝাৰখণ্ড আপুনি অশান্ত কৰিব বিচাৰিছে। আনহাতে বিধানসভাত নামাজ বিৰতি বন্ধ কৰাক লৈও মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক হ'ল APCCৰ সভাপতি ভূপেন বৰা। সময়ৰ অভাৱৰ বাবেহে নামাজ বিৰতি বন্ধ কৰা মুখ্যমন্ত্ৰীয়ে 4 বাৰৰ পৰিৱৰ্তে কিয় 3 বাৰহে অনুষ্ঠিত কৰে অসম বিধানসভাৰ অধিৱেশন? অসম বিধানসভাত বহুদিনৰ পৰা প্ৰচলিত নামাজৰ যিটো 2 ঘণ্টা সময় শুকুৰবাৰে বান্ধি থোৱা আছিলে, তেখেতে হঠাৎ ক'লে যে 2 ঘণ্টাৰ কাৰণে যদি এছেম্বলি নামাজৰ কাৰণে বন্ধ হয়, লেজিছলেটিভ প্ৰডাক্টিভিটিটো কমি যায়, আৰু সেইকাৰণে শুকুৰবাৰে নামাজটো তেখেতে বন্ধ কৰি দিছে। বছৰত 4 বাৰ বিধানসভা বহিব লাগে, তেখেতে 3 বাৰ বহায়, তেখেতৰ সময় নাই। গতিকে বিধানসভাৰ দিন কমাই দিছে। যিটো সময়ত মহাৰাষ্ট্ৰ, ৱেষ্ট বেংগল, কৰ্ণাটকত 41 দিন, 40 দিন, 39 দিন বহিছে, 2023 চনত অসমত বিধানসভা বহিছে 19 দিন। আচল কথাটো হৈছে যিকোনো এটা দিন তেখেতে সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি নকৰাকৈ থাকিব নোৱাৰে। উল্লেখযোগ্য যে শেহতীয়াকৈ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক বিচক্ষণতাৰ বাবে বিভিন্ন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে দি আহিছিল ষ্টাৰ কেম্পেইনাৰৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব। আৰু সেইবাবেই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী। লক্ষণীয় দিশটো হ'ল লখিমপুৰৰ কেবিনেট বৈঠকৰ বাবে 2দিনীয়া কাৰ্যসূচীৰে উত্তৰ অসমত থকাৰ সময়তে এইদৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিল ভূপেন বৰা। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।